নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষত সংখ্যাতত্ত্ব অৰ্থাৎ নিউমৰলজি অনুসৰি আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। ইয়াত আপুনি সংযোগ কৰিব লাগিব আপোনাৰ ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ সঠিক তাৰিখ, মাহ আৰু চনটোৰ ইয়াৰ যি মূল সংখ্যা, সেই মূল সংখ্যাৰ লগত আপুনি সংযোগ কৰি আপোনাৰ এই 2025 বৰ্ষত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। যদি আপোনাৰ সংখ্যা 8 সংখ্যাৰ ব্যক্তি হয়, তেন্তে আপুনি আপোনাৰ এই 2025 বৰ্ষৰ সম্পূৰ্ণ ফলাফল লাভ কৰক। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়ত। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে নিউমৰলজি অনুসৰি আপুনি আপোনাৰ আগন্তুক বৰ্ষৰ ফলাফল আপুনি জানি লওক। আগন্তুক বৰ্ষটো হৈছে 2025 বৰ্ষ আৰু এই 2025 বৰ্ষৰ বিশেষ সংখ্যা হৈছে 9 আৰু এই সংখ্যাই শনিদেৱক ইণ্ডিকেট কৰে, অৰ্থাৎ এই নম্বৰ শনিদেৱৰ নম্বৰ। যদি আমি চাওঁ তেন্তে এই বছৰ অৰ্থাৎ এই 2025 বৰ্ষৰ মুঠ সংখ্যা 9 আৰু এই বছৰ সকলো সংখ্যাৰ যোগফল 9। সংখ্যাৰ বিজ্ঞান ভিত্তিত 9 সংখ্যাক মংগল গ্ৰহৰ সংখ্যা বুলি গণ্য কৰা হয়। যদিও ইয়াত মন কৰিবলগীয়া কথাটো হ'ল এই 2025 চনৰ সংখ্যা তৈয়াৰ কৰাৰ ক্ষেত্ৰত 2 আৰু 5 সংখ্যাৰ গুৰুত্বপূৰ্ণ অৱদান আছে। এনে পৰিস্থিতিত আমি কেৱল চন্দ্ৰ আৰু বুধৰ প্ৰভাৱত গঠিত হোৱা এই মংগল গ্ৰহৰ 9 সংখ্যাৰ এই সংখ্যাটোক শক্তিশালী বুলি গণ্য কৰাই নহয়, ইয়াক সুষম শক্তি থকা বুলিও বিবেচনা কৰিব পাৰি। কাৰণ 2025 বৰ্ষৰ 2 নম্বৰৰ সংখ্যা সৰ্বাধিক পৰিমাণত আছে, যাৰ সহায়ত মংগল গ্ৰহৰ সংখ্যা গঢ় লৈ উঠিছে। এনে পৰিস্থিতিত চন্দ্ৰ আৰু মংগল গ্ৰহৰ সংযোগক কোনো ক্ষেত্ৰত ভাল আৰু কোনো ক্ষেত্ৰত বেয়া সংখ্যা বুলিও গণ্য কৰা হয়। কাৰণ এনে সংমিশ্ৰণে মানুহৰ জীৱনত আৱেগিক কৰি তোলে বুলি ধৰা হয়। নিউমৰলজিত অৰ্থাৎ সংখ্যাতত্ত্বত 2025 বৰ্ষৰ ফল এই বছৰে আপোনাক আৱেগিক আৰু ভাৰসাম্যহীনতা দিব পাৰে। এতিয়া আমি পলম নকৰি এই 2025 বৰ্ষটোত আপোনাৰ সংখ্যা অনুসৰি আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য লাভ কৰোৱা হওক। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে 8 সংখ্যাৰ ব্যক্তিসকলৰ সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। নিউমৰলজি অনুসৰি অৰ্থাৎ সংখ্যাতত্ত্ব অনুসৰি যদি আপুনি যিকোনো মাহৰ 8, 17 আৰু 26 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেন্তে আপোনাৰ ৰেডিক্স নম্বৰ হৈছে 8। 8 সংখ্যাক শনিৰ সংখ্যা বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত শনি গ্ৰহ আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব, ফলত ধৈৰ্য ধৰিবলৈ যথেষ্ট ক্ষমতা থাকিব পাৰে। অৱশ্যে 8 সংখ্যাটোক কোনবোৰ সংখ্যাৰে গঠিত তাৰ ওপৰতো আপোনাৰ স্বভাৱ নিৰ্ভৰ কৰিব। যেনেকৈ আপুনি যিকোনো মাহৰ 8, 17 বা 26 তাৰিখে জন্ম লয়, এনে পৰিস্থিতিত 1, 2, 6, 8 এই সংখ্যাৰ প্ৰভাৱৰ বাবেও প্ৰকৃতিত লেহেমীয়া বা দ্ৰুততাৰ শতকৰা হাৰ বেলেগ হ'ব পাৰে, কিন্তু সাধাৰণতে শনিৰ গতি লেহেমীয়া বুলি কোৱা হয়। এনে পৰিস্থিতিত থাকিব পাৰে আপোনাৰ ভিতৰত কিছু লেহেমীয়া বা এলেহুৱাৰ স্বভাৱ, অৰ্থাৎ কিছুমান মানুহ স্বভাৱতে অলপ চঞ্চল হ'ব পাৰে, কিন্তু সাধাৰণতে আপুনি এজন ধৈৰ্যশীল ব্যক্তি আৰু কেতিয়াবা অলপ এলেহুৱাও হ'ব পাৰে। সাধাৰণতে আপুনি এজন গুৰুত্বৰ ব্যক্তি হিচাপে পৰিচিত হ'ব। প্ৰতিটো কাম কৰাৰ আগতে আপুনি অতি গভীৰভাৱে চিন্তা কৰে। কিছুমান কথাত আপুনি অত্যাধিক স্পষ্ট হৈ পৰে, আনকি আপোনাৰ কপতে কোৱাটো
আনজনক খঙাল কৰিব পাৰে। ইয়াৰ বাবে কেতিয়াবা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কেতিয়াবা আপোনাৰ স্বভাৱত অত্যাধিক অতিৰিক্ততা দেখা যাব পাৰে। অৰ্থাৎ আপুনি সঞ্চয় কৰিবলৈ খৰচ কৰাটোহে বেছি পচন্দ কৰে। এই কাৰণে আপুনি টকা জমা কৰিবলৈ বহুত কষ্ট কৰিবলগীয়া হয়। আপুনি আপোনাৰ জীৱনত সফল হ'ব, কিন্তু সফলতা লাভ কৰাৰ বাবে আপুনি হয়তো বহুত চেষ্টা কৰিব লাগিব। অৰ্থাৎ সংগ্ৰামৰ পিছত সফলতা পোৱাৰ সম্ভাৱনা। ধৈৰ্যৰে লাহে লাহে আগবাঢ়ি যাব, কিন্তু অৰ্থপূৰ্ণ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। নিউমেৰ'লজি অনুসৰি এই 2025 বৰ্ষত মূলতঃ 1, 5, 7, 8 আৰু 9 সংখ্যাই আপোনাৰ ওপৰত বিশেষ প্ৰভাৱ পেলাব। অৰ্থাৎ এইবাৰ 1 নম্বৰে আপোনাৰ বাবে শত্ৰুতাপূৰ্ণ ফলাফল দিব পাৰে। 8 নম্বৰে আপোনাৰ বাবে অতি অনুকূল ফলাফল দিব বিচাৰিছে। বাকী সংখ্যাবোৰে আপোনাৰ বাবে গড় ফলাফল দিব বিচাৰিছে। এইদৰে আমি দেখিবলৈ পাওঁ যে সৰু সৰু বিঘিনিৰ পিছত সাধাৰণতে এই বছৰ আপুনি অনুকূল ফলাফল লাভ কৰিব। এই বছৰ তুলনামূলকভাৱে অতি কষ্ট কৰিবলগীয়া হ'ব পাৰে, কিন্তু আপোনাৰ কঠোৰ পৰিশ্ৰমে অতি অৰ্থপূৰ্ণ আৰু আকৰ্ষণীয় ফলাফল দিব পাৰে। এই 2025 বৰ্ষই আপোনাক আৰ্থিকভাৱে সমৃদ্ধিশালী কৰি তুলিব পাৰে। অৰ্থাৎ এই বছৰটো টকা পোৱা আৰু টকাৰ পৰা প্ৰয়োজনীয় বস্তু পোৱাৰ বাবে অনুকূল হ'ব। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে এইবাৰ বহুত ভাল ফলাফল পোৱা দেখিবলৈ পোৱা যাব। যদিও আপুনি যি কোম্পানী বা প্ৰতিষ্ঠানৰ লগত লেনদেন কৰিছে তাৰ লগত জড়িত শীৰ্ষস্থানীয় লোকসকলৰ সৈতে সম্পৰ্ক অলপ দুৰ্বল হ'ব পাৰে, কিন্তু ইজনে সিজনক বুজি পোৱাৰ পিছত সোনকালে সকলো ভাল হ'ব আৰু শক্তিশালী হৈ উঠিব। আপুনিও কিছু নতুন কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰিব পাৰে। অৰ্থাৎ পুৰণি কামটো পিছ পৰি গৈ নতুন কাম আৰম্ভ কৰিবলৈ বা আপুনি পুৰণি কামটোকেই কিছুমান নতুন পদ্ধতিত গ্ৰহণ কৰিব পাৰে। এই নতুন পৰীক্ষাৰ পৰা আপুনি বহু লাভৱান হ'ব পাৰে। সামগ্ৰিকভাৱে এই বছৰটো ব্যৱসায়িক আৰু অৰ্থনৈতিক বিষয়ৰ বাবে অতি উত্তম হ'ব পাৰে। নিয়োজিত লোকসকলে ভাল ফলাফল পাব। তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা অতি শক্তিশালী হ'ব। 8 নম্বৰটোৱে আপোনালোকৰ সম্পৰ্কত অলপ নিশ্চয়তা আনে বুলি কোৱা হ'ব পাৰে। গতিকে এইবাৰ ব্যক্তিগত জীৱন আৰু সম্পৰ্কৰ বাবে সময় উলিয়াব লাগিব। ব্যক্তিগত সম্পৰ্কত কোনো ডাঙৰ সমস্যাৰ সম্ভাৱনা নাথাকিলেও কিছু কম সময়ৰ বাবে কেতিয়াবা অলপ অসুখী বা খং উঠিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ বিষয়েও আপোনালোকক একেধৰণৰ কথা ক'বলৈ বিচাৰিছোঁ। অৰ্থাৎ প্ৰেমৰ সম্পৰ্কৰ বাবে সময় উলিয়ালে সম্পৰ্কটোত সামঞ্জস্যতা থাকিব। একেদৰে বৈবাহিক জীৱনতো সামঞ্জস্যতা থাকিব লাগে। অৰ্থাৎ সাধাৰণতে এই বছৰ আপুনি অতি ভাল ফলাফল পোৱা দেখিবলৈ পোৱা যাব। 8 সংখ্যাৰ ব্যক্তিসকলৰ বাবে এক বিশেষ প্ৰতিকাৰ। নিয়মিতভাৱে ভগৱান শিৱক পূজা কৰক। নিয়মিতভাৱে স্নান কৰাৰ পিছত কুমকুমৰ লগত মিহলি পানী সূৰ্যৰ দেৱতাক অৰ্পণ কৰিব। নিজৰ সামৰ্থ্য অনুসৰি দৰিদ্ৰ আৰু আৰ্তজনক সহায় কৰক। এই আছিল এই 2025 বৰ্ষত নিউমেৰ'লজি অৰ্থাৎ সংখ্যাতত্ত্ব অনুসৰি 8 সংখ্যাৰ ব্যক্তিসকলে সম্পূৰ্ণ ফলাফল লাভ কৰিছে। এই ভিডিঅ'টোৰ জৰিয়তে যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপোনালোকে আমাক আপোনালোকৰ প্ৰশ্ন অৱগত কৰাক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।